নমস্কাৰ ফ্ৰেণ্ডসকল, এতিয়া অৰুণোদয় আঁচনি মহিলাসকলৰ বাবে এটা ভাল খবৰ। 1250 টকাৰ পৰিৱৰ্তে আপোনালোকে লাভ কৰিব 3000 টকালৈ। তো যিসকলে ইমান দিন ভাবি আছিলে যে 1250 টকাৰ পৰিৱৰ্তে এতিয়া 3000 টকা কেতিয়াৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব, আৰু বহুতে সুধি আছে যে দাদা অৰুণোদয় আঁচনি আমি কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিম, মানে যিসকলে মহিলাই এতিয়ালৈকে এপ্লাই কৰা নাই সিহঁতে কেতিয়াৰ পৰা এপ্লাই হ'ব, আৰু ডকুমেণ্ট কি লাগিব, আৰু নতুনকৈ নিয়ম কেইটামান আহিছে অৰুণোদয় 4.0ৰ বাবে। তো বন্ধুসকল সকলো তথ্য ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, আৰু যদি চেনেলটোত নতুন ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডসকল বলক আমি আৰম্ভ কৰোঁ। বন্ধুসকল প্ৰথম কথাটো হ'ল যে অৰুণোদয় আঁচনি 4.0 CM ছাৰে কোৱা মতে বিধানসভা ইলেকশ্যনৰ আগতে CM ছাৰে কৈছে যে অৰুণোদয় আঁচনি এতিয়া 1250 টকাৰ পৰিৱৰ্তে মহিলাসকলক 3000 টকাকৈ দিয়া হ'ব। তো কোনসকল মহিলাই লাভ কৰিব পাৰিব? আপোনালোকে দেখিছে যে অৰুণোদয় আঁচনি কিছুমান মহিলাৰ নাম কটা গৈছে। কিয় কটা গৈছে? সকলৰ নাম কটা গৈছে। সিহঁতৰ ঘৰ হয়তো বিল্ডিং আছে, কিছুমানৰ গাড়ী টাড়ী আছে, কিছুমানৰ পকী ঘৰ আছে, কিছুমানে চাকৰি কৰে, সিহঁতেও এপ্লাই কৰিছে, সেইবাবে ভেৰিফিকেশ্যনত সিহঁতৰ নামটো কটা গৈছে, আৰু কিছুমানৰ ডকুমেণ্ট ভুল হোৱাৰ বাবে নামটো কটা গৈছে। তো আপোনালোকক কৈছোঁ যে এইবাৰ যিটো ভেৰিফিকেশ্যন হ'ব, আপোনালোকে যিটো ডকুমেণ্ট দিব, পেন কাৰ্ড, আধাৰ কাৰ্ড, তাৰপিছত ভোটাৰ ID আৰু ৰেচন কাৰ্ড, কেইটাৰ নাম, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট একেবাৰে ঠিক থাকিব লাগিব। হয়তো আপোনালোকৰ স্পেলিং মিষ্টেক হ'ব পাৰে, এইটো আপোনালোকে চাই ল'ব। পেন কাৰ্ডত স্পেলিং বেলেগ, তাৰপিছত আধাৰ কাৰ্ডত স্পেলিং বেলেগ হৈ আছে। তো এনেকুৱা টাইপৰ ডকুমেণ্ট নিদিব, এইটো শুধৰাই কৰি ল'ব, নতুবা আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব। যিটো পেন কাৰ্ড, আধাৰ কাৰ্ডৰ যিটো নাম আছে এই নামখিনি চেক কৰি ল'ব, আৰু এই নামটো শুধৰাই কৰি ল'ব, নতুবা আপোনালোকৰ এপ্লিকেশ্যন আকৌ ৰিজেক্ট হ'ব। এইবাৰ বহুতৰে এনেকুৱা হৈছে যে পেন কাৰ্ড, আধাৰ কাৰ্ড, তাৰপিছত ৰেচন কাৰ্ডৰ নামটো বেলেগ বেলেগ, এটা স্পেলিঙৰ বাবে এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যায়। আৰু বহুতো মহিলাই মানে ৰিজেক্ট এইবাবে হৈছে কিয়নো সিহঁতৰ ঘৰ মানে পকী ঘৰ আছে, বিল্ডিং ঘৰ আছে, গাড়ী আছে, চাকৰি কৰে পৰিয়ালৰ কোনোবা সদস্য, সেইবাবে নামটো কটা গৈছে। ধ্যান ৰাখিব যে আপোনালোকৰ ঘৰত চাকৰিয়াল কৰা নহ'ব, আৰু আপোনালোকৰ ঘৰ বিল্ডিং যদি থাকে তেতিয়াহ'লে অৰুণোদয় আঁচনি লাভ কৰিব নোৱাৰিব, আৰু যদি মানে পকী ঘৰটো থাকে তথাপিও অৰুণোদয় আঁচনি লাভ কৰিব নোৱাৰিব, কিয়নো এইটো ভেৰিফিকেশ্যন হ'ব। আৰু এইবাৰ আপোনালোকে যিসকলে 4.0 এপ্লাই কৰিব, এইটো নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, আৰু যিসকলে 1250 টকাকৈ ইমান দিন লাভ কৰি আছে সিহঁতেও নতুন এপ্লিকেশ্যন কৰিব লাগিব। অৰ্থাৎ অৰুণোদয় আঁচনি 4.0 নতুন এপ্লাই আৰম্ভ যেতিয়া হ'ব, সকলোৰে এপ্লাই কৰিব লাগিব, আৰু এপ্লাই কৰাৰ পিছত ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত তাৰপিছত আপোনালোকে টকা লাভ কৰিব পাৰিব, যিটো 1250 টকাৰ পৰিৱৰ্তে 3000 টকাকৈ প্ৰতি মাহিলী লাভ কৰিব পাৰিব। তো CM ছাৰে এইটো বিধানসভা ইলেকশ্যনৰ আগতে কৈছিলে যে এইবাৰ মহিলাসকলক 3000 টকাকৈ দিব, আৰু এইবাৰ সঁচাকৈ আপোনালোকে 3000 টকাকৈ লাভ কৰিব পাৰিব। তো এতিয়া কেবিনেট মিটিং হোৱাৰ পিছতে আপোনালোকে গম পাই যাব যে অৰুণোদয় আঁচনি 4.0 কেতিয়া আহি আছে, আৰু মহিলাসকলে 3000 টকা কেতিয়াৰ পৰা লাভ কৰিব পাৰিব। এতিয়া অকল আপোনালোকৰ ডকুমেণ্টখিনি চেক কৰিব। আপোনালোকে যেতিয়া এপ্লাই কৰিব আপোনালোকৰ ডকুমেণ্ট চেক কৰা হ'ব, ভেৰিফিকেশ্যন চেক কৰা হ'ব। তো এপ্লাই ফৰ্ম এতিয়ালৈকে দিয়া হোৱা নাই, এপ্লাই ফৰ্ম দিব, কেইটামান দিন ৱেইট কৰক, এমাহ দুমাহমান ৱেইট কৰক, আপোনালোকে গম পাই যাব যে কেবিনেট মিটিঙত যেতিয়া হ'ব তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লাই কৰিব পাৰিব। তো মনত ৰাখিব এটা কথা যে আপোনালোকে যেতিয়া এপ্লাই কৰিব এই ডকুমেণ্টখিনি, ৰেচন কাৰ্ড হওক, পেন কাৰ্ড হওক, আধাৰ কাৰ্ড, এইকেইটাতো লাগিবই। তাৰপিছত এইকেইটা ডকুমেণ্টৰ নামখিনি ঠিক আছে নে নাই, এড্ৰেছখিনি ঠিক আছে নে নাই, এইকেইটা আপোনালোকে স্পেলিংটো চাই ল'ব যে আপোনালোকৰ ডকুমেণ্টৰ স্পেলিং ঠিক আছে নে নাই, নতুবা আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। তো বন্ধুসকল আৰু এটা কথা কৈছোঁ, বহুতে মানে কৈ আছে যে ৰেচন কাৰ্ড অবিহনে এপ্লাই কৰিব পাৰিমনে? আপোনালোকৰ ৰেচন কাৰ্ড লাগিবই, আপোনালোকৰ ৰেচন কাৰ্ড অবিহনে এপ্লাই কৰিব নোৱাৰে। এইটো মানে বাধ্যতামূলক, CM ছাৰে কৈ দিছে যে ৰেচন কাৰ্ড অবিহনে এপ্লাই কৰিব নোৱাৰে। তো অৰুণোদয় আঁচনি 4.0 এপ্লাইৰ বাবে ৰেচন কাৰ্ডটো লাগিবই, আৰু ৰেচন কাৰ্ড যিসকলে এপ্লাই কৰা নাই আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰেচন কাৰ্ডো ধৰি লওক 2 মাহ 3 মাহৰ ভিতৰত ৰেচন কাৰ্ড নতুনকৈ এপ্লাই আৰম্ভ হ'ব। তো এতিয়ালৈকে এইটো কোনো আপডেট অহা নাই, কিন্তু 3 মাহৰ পিছতে আপোনালোকে আপডেট এটা পাই যাব যে ৰেচন কাৰ্ড, যিহেতু CM ছাৰে কৈছে যে ভোটৰ পিছতে ৰেচন কাৰ্ড আপোনালোকে এপ্লাই কৰিব পাৰিব। নতুনকৈ আপোনালোকৰ সদস্যৰ নাম যদি উঠাব লাগে, ঘৰৰ কোনোবা পৰিয়ালৰ, সিহঁতৰো নাম উঠাব পাৰিব, বা আপোনালোকৰ ল'ৰা ছোৱালীৰো নাম উঠাব পাৰিব। অকল 2 মাহ 3 মাহ ৱেইট কৰক, আপোনালোকে আপডেট পাব। তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিলে, যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।